দুখ আৰু সন্তাপেৰে ক'ব লগা হৈছে যে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ লগতে এগৰাকী সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী ৰঙিয়াৰ বিভিন্ন শিক্ষানুষ্ঠান বিভিন্ন অনুষ্ঠানৰ লগত একাত্মভাৱে জড়িত প্ৰয়াত বীৰেন্দ্ৰনাথ শৰ্মা যোৱাকালি ৰেল দুৰ্ঘটনাত প্ৰায় 6টাৰ পৰা 7টাৰ ভিতৰত আকস্মিকভাৱে ৰেল দুৰ্ঘটনাত তেখেতক আমি হেৰুৱাবলগীয়া হয়। তেখেতক গোটেই জীৱন যি কৰ্মময় জীৱন গোটেই জীৱনটো সাধাৰণ খাটি খোৱা মানুহ মেহনতি মানুহ আৰু সমাজৰ বিভিন্ন সমস্যাবিলাকৰ লগত যুঁজ দিয়ে তেওঁ কটালে। অন্তিম যিভাৱে তেখেতক আমি বিদায় দিব লগা হ'ল আমি সকলোৱে মৰ্মাহত হৈছোঁ। তেখেতে মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ সন্তান দুগৰাকী বোৱাৰী আৰু এগৰাকী নাতিক এৰি থৈ গৈছে। প্ৰয়াত শৰ্মাই যি আদৰ্শস্থানীয় পথ তেখেতে ৰাখি থৈ গ'ল আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে তেখেতৰ সেই আদৰ্শ আমি অনুসৰণ কৰিব লাগিব আৰু প্ৰয়াত কমৰেডক আমি জীয়াই ৰখাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।